নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ বনাইত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ বিভাগীয় ঠিকাদাৰে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে নিৰ্মাণ কৰাৰ পিছতে চপৰে এৰাইছে ব্লেক টেপিং 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণত এনেদৰে বিসংগতি হোৱাত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাজ্যে পথটো পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে বিভাগীয় কৰ্তৃপক্ষক আৰু এই সন্দৰ্ভত আমাৰ সবিশেষ জনাব ৰিজু কুমাৰ শইকীয়াই হয়ছক যি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছতাৰ কথা কয় শূন্য সহনশীলতাৰ দুৰ্নীতি শূন্য সহনশীলতাৰ কথা কয় সেই সময়ত দেখা গৈছে যে তেওঁৰে অধীনস্থ যি লোক নিৰ্মাণ বিভাগ সেই লোক নিৰ্মাণ বিভাগৰ অধীনস্থ যিসমূহ পথ মেৰামতিৰ কাৰণে ইতিমধ্যে অনুদান আগবঢ়াইছে সেই অনুদানেৰে যি পথ মেৰামতি কৰা হৈছে সেই পথ মেৰামতি কাম ইমানেই নিম্নমানৰ যে সামান্য হাতেৰে কোনো মহিলাই সামান্য হাতেৰে এনেদৰে বখলকৈ এৰুৱাব পাৰে মই এই মুহূৰ্তত উপস্থিত আছোঁ নৱগঠিত যিটো মৰিয়নি বিধানসভা সমষ্টি এই বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই আৰু ললিত ৰাজখোৱা সংযোগী যিটো পথ এই পথৰ ওপৰত কালি এই এনেদৰে অপৰিকল্পিতভাৱে ব্লেক টেপিং কৰি গ'ল এই পথত আৰু এই পথত কোনো ধৰণৰ বালি যি পূৰ্বৰ পথৰ ওপৰত যি বালি আছিল বোকা আছিল সেই বোকা বালিৰ ওপৰতে তেল সানি তেওঁলোকে এনেদৰে ব্লেক টেপিং কৰাৰ ফলত এনেদৰে বখলে এনেদৰে সামান্য হাতেৰে এনেদৰে এৰুৱাবলৈ সক্ষম হৈছে এয়া আচলতে লোক নিৰ্মাণ বিভাগৰ অধীনস্থ যিটো গড়কাপ্তানি বিভাগ এই গড়কাপ্তানি পথ এই পথৰ যি বিভাগৰ দায়িত্বত আছিল স্বয়ং মুখ্যমন্ত্ৰীগৰাকী আৰু এই মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা এই লোক নিৰ্মাণ বিভাগৰ এনেধৰণৰ অপৰিকল্পিত কাম কাজে আচলতে স্থানীয় যিসকল ৰাইজ এই ৰাইজক আচলতে ক্ষোভিত কৰিছে মই এজন যুৱক আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ কি ক'ব ৰাস্তাটো কেতিয়া বনাইছে হয় এতিয়া আপোনালোকে নিশ্চয় কেমেৰা আপোনালোকে দেখুৱাব পাৰিছে যে এইটো লোক নিৰ্মাণ বিভাগৰ যিটো গড়কাপ্তানি পথ আমাৰ বনাই আৰু স্বৰ্গীয় ললিত চন্দ্ৰ ৰাজখোৱা সংযোগী যিটো আমাৰ গড়কাপ্তানি পথ এই গড়কাপ্তানি পথৰ যিটো মানে নতুনকৈ যিটো মানে ৰিপেয়াৰিঙৰ যিটো কাম এই ৰিপেয়াৰিঙৰ কামটো কালি আবেলি ঠিক 4:30-5টা বজাৰ পৰা তেওঁলোকে কাম হাতত লৈছে ৰাতি কৰিছে ৰাতি আপোনাৰ ঠিক 11:30মান বজালৈকে তেওঁলোকে কাম কৰিছে পোহৰৰ ব্যৱস্থাটো তেওঁলোকে একদম সীমিত পোহৰে আৰু হয়তো মোবাইলে কৰিছে আৰু মানে শুনামতে কিবা জেনেৰেটৰ অকণমান ব্যৱস্থা কৰিলেও সাধাৰণ লাইটৰ জৰিয়তে এইখিনি কামখিনি কৰিছে কিন্তু এতিয়া কথা হ'ল এতিয়া আপোনালোকে নিশ্চয় দেখিছে কেমেৰাই ঢুকি পাইছে যে মহিলাসকলে এই হাতেৰে দিয়াৰ লগে লগে ইয়াৰ ছাইড বামৰ যিটো পৰ্চন এই ছাইড বামৰ পৰ্চনটো ধূলি বালিৰ ওপৰত তেল পৰ্যাপ্ত পৰিমাণৰ তেল সংযোগ নকৰাকৈ কামভাগ আগবঢ়োৱাৰ কাৰণে এয়া অৱস্থা হৈছে গতিকে আমাৰ কথাটো হ'ল কি আমাৰ ইয়াত কোনো ব্যক্তিগত স্বাৰ্থ নাই এইটো হৈছে বহুত পুৰণা পথ আৰু বহুত জনবসতিপূৰ্ণ এলেকাৰ মাজেৰে যোৱা এটা পথ গতিকে এই পথটো যদি যিটো হিচাপত কামটো আহিছে সেই হিচাপত যদি কামটো নকৰি এনেকৈ পাল মাৰি থৈ গুচি যায় তেওঁলোকেতো নিজৰ পকেট গৰম হ'ব ঠিকাদাৰ সন্থাৰে হওক মানে গোষ্ঠীৰে হওক বা ওপৰত যিসকল উৰ্ধ্বতন কৰ্তৃপক্ষ আছে তেওঁলোকে সকলোখিনি পাব কিন্তু এই এমাহৰ পিছতে যেতিয়া ৰাস্তাটো ভাগি যাব তেতিয়াতো আমাৰ ৰাইজৰ আকৌ এইটো পুনৰ নিৰ্মাণৰ কাৰণেতো নাহে নিশ্চয় ইয়াত এটা সময়সীমা থাকে সময়সীমাৰ ভিতৰত আন এগৰাকী মহিলা আছে মই তেওঁৰ কাষত এই লোক নিৰ্মাণৰ যিটো বিভাগ লোক নিৰ্মাণ বিভাগটোৰ দায়িত্বতে আছে মুখ্যমন্ত্ৰীগৰাকী এতিয়া এই মুখ্যমন্ত্ৰীগৰাকীক এই পথটো যে জৰাজীৰ্ণভাৱে বা নিম্ন মানদণ্ডৰ বনালে মুখ্যমন্ত্ৰীগৰাকীক কিবা আহ্বান জনাব নেকি এতিয়া ৰাস্তাটো যেতিয়া যিহেতু আহিছে সকলো ৰাস্তাই এতিয়া য'তে ত'তে ৰাস্তা বনায়ে আছে ধৰক ঠিকাদাৰবিলাকে আৰু য'তে ত'তে শুনিছোঁ ৰাস্তাবোৰ এনেকুৱা আমাৰতো এইটো সিমান ডাঙৰ ৰাস্তাও নহয় ধৰক 3 মিটাৰ ৰাস্তা এটাহে আহিছে সেই ৰাস্তাখনকে যদি তেওঁলোকে ভালকৈ নকৰে বা আমাৰ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা বা ক'ৰবালৈ যোৱা মেলা ৰাস্তাত যদি এনেকুৱা অৱস্থা হয় কেনেকৈ বাৰু হ'ব মুখ্যমন্ত্ৰীগৰাকী কি ক'ব তেওঁৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী এতিয়া চাব লাগে অকল অৰ্ডাৰ দিলেই নহয় তেওঁ অকণমান চকু কাণ দিব লাগে ঠায়ে ঠায়ে চাবগৈ লাগে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ হয় ৰিজু কুমাৰ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ অভাৱ অভিযোগৰ বিষয়ে জনোৱাৰ বাবে